নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো নলেজ ডায়েৰীৰ ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'ত আমি সংবিধানৰ তিনিটা বিশেষ আৰ্টিকলৰ বিষয়ে আলোচনা কৰিম আৰ্টিকল 352 আৰ্টিকল 356 আৰু আৰ্টিকল 370 যিকেইটা আৰ্টিকলক সচৰাচৰ ইমাৰ্জেন্সি পাৱাৰ আৰু বিশেষ ধাৰা বুলি জনা যায় বলক তেন্তে এই আৰ্টিকল কেইটাৰ বিষয়ে অলপ বিতংকৈ আলোচনা কৰোঁ আৰ্টিকল 352 য'ত নেশ্যনেল ইমাৰ্জেন্সিৰ কথা উল্লেখ কৰা হৈছে ইয়াত কোৱা হৈছে if Indian sovereignty unity or security is under threat due to war external aggression or internal rebellion the president can declare a national emergency অৰ্থাৎ যদি ভাৰতৰ সাৰ্বভৌমত্ব একতা বা সুৰক্ষাত বিপদ আহে যেনে যুদ্ধ আক্ৰমণ বা ভিতৰুৱা বিদ্ৰোহ আদি তেন্তে প্ৰেসিডেন্টে ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে এই অৱস্থাত নাগৰিকৰ অধিকাৰৰ ওপৰত সীমাবদ্ধতা আহে বিশেষকৈ আৰ্টিকল 19 ফাণ্ডামেণ্টেল ৰাইটছ স্থগিত ৰাখে আৰু চৰকাৰৰ শক্তি বৃদ্ধি পায় এক্সাম্পল দ্য নেশ্যনেল ইমাৰ্জেন্সি ডিক্লেয়াৰ্ড ডিউৰিং 1975 to 1977 আণ্ডাৰ ইন্দিৰা গান্ধীজ ৰুল অৰ্থাৎ 1975 to 1977 সময়ৰ ইন্দিৰা গান্ধীৰ শাসনকালত নেশ্যনেল ইমাৰ্জেন্সি ঘোষণা কৰা হৈছিল যাক ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত ডাৰ্ক পিৰিয়ড বুলি কোৱা হয় ইয়াৰ উপৰিও 1962 চনৰ চীন ভাৰতৰ যুদ্ধত নেশ্যনেল ইমাৰ্জেন্সি ঘোষণা কৰা হৈছিল এতিয়া আহিছোঁ আৰ্টিকল 356 য'ত প্ৰেচিডেণ্ট ৰুলৰ বিষয়ে উল্লেখ আছে ইয়াত কোৱা হৈছে according to the constitution the president can impose president's rule in that state the governor then runs the state on behalf of the central government অৰ্থাৎ যদি কোনো ষ্টেট গভৰ্ণমেণ্ট সংবিধান অনুসৰি চলিবলৈ ব্যৰ্থ হয় বা স্থিৰতা বজাই ৰাখিব নোৱাৰে তেন্তে প্ৰেসিডেন্টে সেই ৰাজ্যত প্ৰেসিডেন্ট ৰুল ঘোষণা কৰিব পাৰে তেতিয়া ষ্টেটৰ গভৰ্ণৰে কেন্দ্ৰৰ নামত শাসন কৰে আৰু সকলো এক্সিকিউটিভ আৰু লেজিসলেটিভ পাৱাৰ কেন্দ্ৰলৈ যায় এক্সাম্পল many states including Assam have been president ruled several times অৰ্থাৎ অসমতো একাধিকবাৰ প্ৰেসিডেন্ট ৰুলছ ঘোষণা কৰা হৈছিল 1990 ৰ দশকত অসমত আলফা বিদ্ৰোহৰ সময়ত প্ৰেসিডেন্ট ৰুলছ ঘোষণা হৈছিল নেক্সট আৰ্টিকল 370 য'ত উল্লেখ কৰা হৈছে স্পেচিয়েল ষ্টেটাছ টু জম্মু এণ্ড কাশ্মীৰ আৰ্টিকল 370 gave special autonomy to Jammu and Kashmir laws passed by the Indian Parliament did not automatically apply there without approval of the Jammu and Kashmir Assembly অৰ্থাৎ এই আৰ্টিকলে জম্মু এণ্ড কাশ্মীৰক বিশেষ স্বায়ত্তশাসন দিছিল ভাৰতীয় সংসদত পাছ হোৱা সকলো আইন স্বয়ংক্ৰিয়ভাৱে জম্মু এণ্ড কাশ্মীৰত প্ৰযোজ্য নহয় জম্মু এণ্ড কাশ্মীৰৰ লেজিসলেটিভ এছেম্বলিৰ অনুমতিৰ প্ৰয়োজন আছিল জম্মু এণ্ড কাশ্মীৰত নাগৰিকত্ব ভূমি অধিকাৰ আদি বিশেষ ধৰণে সংৰক্ষিত আছিল 2019ত এই আৰ্টিকল বাতিল কৰা হয় আৰু জম্মু এণ্ড কাশ্মীৰৰ বিশেষ মৰ্যাদা শেষ হয় এতিয়া ই ভাৰতৰ অন্য ৰাজ্যৰ দৰে এয়া হৈছে ইজি টিপ টু ৰিমেম্বাৰ 352 হোল কাউণ্ট্ৰি ইমাৰ্জেন্সি 356 ষ্টেট ইমাৰ্জেন্সি প্ৰেচিডেণ্টছ ৰুল 370 স্পেচিয়েল প্ৰভিজন জম্মু এণ্ড কাশ্মীৰ বন্ধুসকল আৰ্টিকল 352 356 আৰু 370 আমাক শিকায় যে সংবিধান কেৱল অধিকাৰৰ কথা নকয় সংকটৰ সময়ত দেশ আৰু ৰাজ্য কেনেকৈ চলিব সেই ব্যৱস্থাও দিয়ে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব ধন্যবাদ